মৰমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি বিজ্ঞানৰ পাঠ নং 6 কলা গুৰুত্বপূৰ্ণ পাঠ আৰু এই পাঠটোৰ পৰা আমি আজি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম তথা আলোচনা কৰিম আৰু কলা আৰু কোষ প্ৰথমে আমি দুটাৰ ডিফাৰেন্স জানিব লাগিব কোষ মানে তোমালোকে ইতিমধ্যে পাইছা যে আমাৰ শৰীৰত আমি মানুহ হিচাপে বা বিভিন্ন জীৱ-জন্তুবোৰ বহু কোষী যে বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ কোটি কোটি মানে কোষ আমাৰ শৰীৰত আছে বা এই কোষবোৰে আমাৰ শৰীৰ গঠিত কিন্তু কলাবোৰৰ বিষয়ে আমি নাজানো আসলতে কলাবোৰো কিছুমান কোষৰে সমষ্টি কিন্তু এই কোষবিলাক স্পেশাল কিছুমান কোষ আৰু এই কোষবিলাকে কিছুমান স্পেশাল কামহে কৰে সেই কাৰণে আমি ইয়া কলা বুলি কওঁ যেনে ধৰি লোৱা তোমাৰ শৰীৰৰ মাংসপেশীৰ যিবিলাক কোষ আমি মাংসপেশী এইবিলাক আসলে কিছুমান মানে স্পেশাল কোষৰ দ্বাৰা গঠিত সেইবিলাকক আমি কলা বুলি ক'ব পাৰো বা আমাৰ হাড়বিলাক যিহেৰে গঠিত হেতু কিছুমান হাড়বিলাকো কিছুমান কোষেৰে গঠিত বলো হেতু এটা স্পেশাল কিছুমান কলা বা যিবিলাকক অস্থি কলা বুলি কোৱা হ'ব বা আমাৰ শৰীৰত চকু আমাৰ শৰীৰৰ লিভাৰ এইবিলাক কিছুমান বিশেষ আমাৰ শৰীৰৰ ব্ৰেইনটো কিছুমান স্পেশাল মানে কোষেৰে গঠিত আৰু এই স্পেশাল কোষবিলাককে যে নেকি স্পেশাল কাম কৰে সিহঁতক আমি কলা বুলি কওঁ এতিয়া চোৱা কলা কি প্ৰথমতে দিছে প্ৰথমৰ প্ৰশ্ন নিৰ্দিষ্ট একোটা কাম কৰা একে উৎপত্তি গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলে যিবিলাক কোষ মানে তাৰ সাইজ বিলাক আকৃতি বিলাক একে তাৰ গঠন একে আৰু উৎপত্তি বিলাকো একে ধৰণৰে হয় আৰু নিৰ্দিষ্ট একেটা কামকে কৰে যেনে এটা ব্ৰেইনৰ ধৰি লোৱা ব্ৰেইনৰ যিবিলাক নিউৰন সেল ব্ৰেইনৰ আমাৰ সেল বিলাকে সংকেত প্ৰেৰণ কৰা ইত্যাদিবোৰ ব্ৰেইনৰ নিউৰন সেলে কাম কৰে গতিকে তাৰ আমাৰ শৰীৰৰ হয়তো লিভাৰটোৱে হেখিনি কাম নকৰে গতিকে স্পেশাল কামটোৰ বাবে আমি হেখিনি কলা বুলি কওঁ তো আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা আৰু ইয়াতে কয়াৰ কথা এটা কওঁ যে তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা দ্বিতীয়টো প্ৰশ্ন বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি তে বহুকোষী জীৱ বুলি ক'লে কি বুজায় যে আমি মানুহ গৰু জীৱ-জন্তু বিভিন্ন ধৰণৰ এই সকলো হৈছে বহুকোষী আৰু এমিবা বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া এইবিলাক হৈছে এককোষী এটা বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন কলাই ভিন কাম কৰে একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নিৰ্দিষ্ট বৈশিষ্ট্য লাভ কৰে সাধাৰণতে একোবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে মই ইতিমধ্যে ক'লো যে আমাৰ ব্ৰেইনৰ সেল বিলাকে স্পেশাল কিছুমান কাম কৰে লিভাৰৰ সেল বিলাকে স্পেশাল কিছুমান কাম কৰে মাসল বিলাকে আমাৰ শৰীৰৰ মাংসপেশী বিলাকে বেলেগ এটা কিছুমান আমাৰ শৰীৰৰ তেজ লোহিত ৰক্তকণা তেজ এটা নিৰ্দিষ্ট ভাজক কলা বা তেজ কিছুমান কলাৰে গঠিত গতিকে এই ইত্যাদি তেজৰ কামটো কিন্তু তেজ যিবিলাক কোষেৰে গঠিত সেই তেজৰ কিন্তু কাম সম্পূৰ্ণ বেলেগ গতিকে এইবোৰে হৈছে একোটা কলা সাধাৰণতে একোবিধ কলাই তেজ হৈছে একচুয়ালি সংবহন কলা তেজে কি কৰে আমাৰ শৰীৰত বিভিন্ন মাধ্যমত অক্সিজেনে হওক বিভিন্ন ধৰণৰ অপদ্ৰব্যই হওক এঠাইৰ পৰা আনঠাইলৈ লৈ যায় সেইকাৰণে সংবহন কলা বুলি কোৱা হয় যেহেতু কঢ়িয়াই ফুৰে সাধাৰণতে একেবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে যদিও একোটা উমৈহতীয়া কামৰ বাবে কেইবা প্ৰকাৰৰ কলাৰ সমন্বয় ঘটে আৰু সেয়ে জীৱদেহত একোটা অংগৰ গঠনত একেবিধ কলা জড়িত একাধিক কলা জড়িত থাকে মই ইতিমধ্যে ক'লো যে আমাৰ ব্ৰেইনৰ কাৰণে কলা বেলেগ তেজৰ কাৰণে কলা বেলেগ লিভাৰৰ কাৰণে কলা বেলেগ হাৰ্ডিৰ কাৰণে অৰ্থাৎ অস্থিবিলাকৰ কাৰণে কলা বেলেগ বিভিন্ন বেলেগ কলাই কাম কৰে নেক্সট প্ৰশ্ন আছিল বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম সৰল কলা তোমালোকে এই তিনটা মনত ৰাখিবই লাগিব ইম্পৰ্টেন্ট নামবোৰ অলপ মানে শুনিবলৈ হোৱা পেৰেনকাইমা কোলেনকাইমা আৰু স্কেৰেনকাইমা এই তিনটা কাইমা তোমালোকে ভালকৈ কিন্তু মনত ৰাখিব লাগিব তাৰপিছত আছিল অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায় তোমালোকে কিতাপত ইতিমধ্যে পঢ়িছা অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত অগ্ৰস্থ নামটো মনত ৰাখিবা অগ্ৰস্থ মানে অগ্ৰ মানে সবৰ আগত ইয়াতে গম পাই যে এই নামটোতে তাৰ অৰ্থটো লুকাই আছে অগ্ৰস্থ মানে একেবাৰে আগত গতিকে শিপাৰ একেবাৰে আগত আৰু কাণ্ডৰ একেবাৰে আগত গতিকে কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায় কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে এইটো মনত ৰাখিবা স্কেৰেনকাইমা এইটো একদম স্পেশাল মানে এটা শৰ্ট কোৱেশ্চন আহিব পাৰে যে নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ কি স্কেৰেনকাইমা ফ্লোয়েম কলা কিহেৰে গঠিত ফ্লোয়েম কলা চাৰিবিধ কোষেৰে গঠিত হেতু হৈছে কি এইটো স্পেশালি মনত ৰাখিবা দেই ফ্লোয়েম কলাবিলাক চাৰিবিধ কলা একদম ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক আৰু এই চ্যাপ্টাৰটোৰ পৰা বহু ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু আহিব পৰীক্ষাত আৰু ইয়াৰ পৰা কোৱেশ্চন মানে তোমালোকৰ যেটো নেকি OMR
বা তোমাৰ যিবিলাক মাল্টিপুল চইচৰ ক্ষেত্ৰত কিন্তু এইবিলাক কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা ভালেমান কুৱেশ্যন দিয়াৰ সম্ভাৱনা থাকে ফ্লোয়েম কলা চাৰিবিধ কোষেৰে গঠিত চালনী নলিকা সংগী কোষ ফ্লোয়েম তন্ত্ৰ তাৰপিছত ফ্লোয়েম পেৰেনকেমা এই চাৰিটা মনত ৰাখিবা নেক্সট কুৱেশ্যন আমাৰ দেশত চলনত ব্যৱহাৰ হোৱা কলাবিধৰ নাম কি পেশী কলা চলনত আমি যে খোজ কাঢ়ো হাত চাত যে লৰাওঁ লৰা চৰা কৰোঁ কিহৰ দ্বাৰা কৰোঁ কলা পেশীৰ দ্বাৰা কৰোঁ মাচুলবিলাকৰ দ্বাৰা কৰোঁ সেইকাৰণে কোৱা হ'ব পেশী কলা স্নায়ুকোষ দেখিবলৈ কেনেকুৱা স্নায়ুকোষ মই ইতিমধ্যে কৈছিলোঁ ব্ৰেইনত স্নায়ুকোষ প্ৰাণীদেহৰ আটাইতকৈ দীঘল কোষ এই দুটা প্ৰধান ভাগত বিভক্ত দেহকোষ আৰু স্নায়ু প্ৰবদ্ধ তোমালোকে স্নায়ুকোষৰ চিত্ৰ কিতাপত দেখিবলৈ পাবা থাকে কেনেধৰণৰ হয় দীঘলীয়া থাকে গতিকে আটাইতকৈ দীঘল কোষ হৈছে স্নায়ুকোষ তাৰপিছত আছিল পেশী হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হৃদপেশী মানে হৈছে হৃদপেশীৰ বৈশিষ্ট্য ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষ কেন্দ্ৰৰ এইবোৰ অনৈচ্ছিক পেশী আমাৰ হাৰ্টটো যে পাম্প কৰি থাকে ঢিপ 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 মাৰি থাকে হয়নে অনবৰত কৰি থাকে যিটো আমাৰ ইচ্ছামতে নহয় গতিকে এইবিলাক হৈছে অনৈচ্ছিক যিটো আমাৰ ইচ্ছাৰ দ্বাৰা নহয় এইটো ক'ম আমি অনৈচ্ছিক আমাৰ চকুৰ পতা আমি অনবৰতে মাৰি থাকোঁ আমি গম নোপোৱাকৈ মাৰি থাকোঁ গম নোপোৱাকৈ উশাহ লৈ থাকোঁ এইবিলাক হৈছে অনৈচ্ছিক এই পেশীবোৰৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ সংকোচন মানে কোচ খাই যোৱা আৰু প্ৰসাৰণ মানে মেল খাই যোৱা সেই দুটা গতিকে হৃদপেশীৰ তিনিটা বৈশিষ্ট্য স্পেচিয়েলি আশা কৰিছোঁ বুজি পাইছা তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কুৱেশ্যন আহিব নেক্সট কুৱেশ্যন এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি ই দেহৰ অভ্যন্তৰৰ অংগবোৰক ঘৰ্ষণ আঘাত আদিৰ পৰা ৰক্ষা কৰে এৰিঅলাৰ কলা আমাৰ দেহৰ ভিতৰত বুলি কয় অভ্যন্তৰত বুলি কৈছে এই কলাত জমা হোৱা চৰ্বিয়ে প্ৰাণীৰ সঞ্চিত শক্তিৰ ভঁৰাল আৰু শৰীৰৰ তাপৰোধী কলা হিচাপে এতিয়া আমাৰ গাত যেতিয়া চৰ্বি হয় বিভিন্ন চৰ্বি আমাৰ পেটত হওক আমাৰ বিভিন্ন ধৰণৰ শৰীৰৰ অংগ প্ৰত্যংগ হওক আমাৰ চৰ্বি কিন্তু কম পৰিমাণে হ'লেও সকলো ঠাইতে চৰ্বি থাকেই আৰু এই চৰ্বিটোৱে আমি যদি ক'ৰবাত বাহ্যিকভাৱে কিবা ধৰণৰ আঘাতপ্ৰাপ্ত হওঁ চৰ্বিটোৱে কিন্তু আমাক মানে দুখ পোৱাৰ পৰা বা কষ্ট পোৱাৰ পৰা আমাক ছেভ কৰে নেক্সট আছিল আৰু এইটোকে কোৱা হ'ব এৰিঅলাৰ কলা নেক্সট আছিল কলাৰ সংজ্ঞা দিয়া যিবোৰ কোষৰ আকৃতি আকাৰ উৎপত্তি স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট তেনে কোষবিলাকৰ সমষ্টিকে একেলগে কলা বোলে মই প্ৰথমতে তোমালোকক কৈছিলোঁ নেক্সট কুৱেশ্যন কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত গতিকে ইতিমধ্যে আমি ফ্লোয়েম কলা চাৰিবিধ কলাৰে গঠিত পালোঁ এতিয়া জাইলেম কলাও কিন্তু চাৰিবিধ কলাৰে গঠিত এইবোৰ হৈছে কি চাৰি প্ৰকাৰৰ কোষেৰে জাইলেম কলা গঠিত সেইবোৰ হৈছে ট্ৰেকাইড নলিকা বা ট্ৰেকিয়া কাষ্ঠতন্তু বা জাইলেম তন্ত্ৰ আৰু জাইলেম পেৰেনকেমা এইকেইটা মনত ৰাখিবা নেক্সট কুৱেশ্যন উদ্ভিদৰ সৰল কলা আৰু জটিল কলাতকৈ কেনেদৰে পৃথক লিখিব লাগে পাৰ্থক্য লিখিব লাগে মানে উদ্ভিদৰ সৰল কলা আৰু জটিল কলাৰ পাৰ্থক্য 1 নম্বৰ সৰল কলা জটিল কলা 1 নম্বৰ হৈছে সৰল কলা একে ধৰণৰ গঠন আকৃতি আৰু কাম সমাধা কৰা স্থায়ী কোষৰ সমষ্টি মানে একে ধৰণৰ গঠন একেই আকৃতি সাইজ একেই শেপ একেই কাম একেই কৰে কিন্তু জটিল কলাবিলাকৰ গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টি কেতিয়াবা একে কামো কৰে কেতিয়াবা বেলেগ কামো কৰে এইটো হৈছে জটিল কলা নেক্সট 2 নম্বৰ দিছিলে সৰল কলা 3 প্ৰকাৰৰ পেৰেনকেমা কলেনকেমা ক্লেৰেনকেমা দেই আৰু জটিল কলা কেই প্ৰকাৰৰ জাইলেম ফ্লোয়েম একদম স্পেচিয়েলি মনত ৰাখি থবা নেক্সট 4 নম্বৰ কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকেমা কলেনকেমা আৰু স্কেৰেনকেমাৰ মাজত পাৰ্থক্য দাঙি ধৰা একদম ধুনীয়াকৈ এইটো কিহৰ ওপৰত ভিত্তি কৰি বোলে কোষবেৰ বাহিৰৰ যিখন বেৰ সেইটোৰ ওপৰত ভিত্তি কৰি এতিয়া তোমালোকে দেখিছা ইয়াতে পেৰেনকেমা কলেনকেমা আৰু স্কেৰেনকেমা ভাগ কৰি দিছে তে কোষবেৰৰ ক্ষেত্ৰত 1 নম্বৰ কোষবেৰ হৈছে পাতল পেৰেনকেমাৰ পাতল কলেনকেমাৰ ডাঠ আৰু স্কেৰেনকেমা হৈছে কোষেৰে ডাঠ মানে কোষেৰে গঠিত স্কেৰেনকেমাৰটো আচ্ছা তাৰপিছত দিছে সেলুলোজৰে গঠিত পেৰেনকেমা সেলুলোজ দি গঠিত কলেনকেমা সঞ্চিত পদাৰ্থ থাকে আৰু স্কেৰেনকেমা কোষবেৰত লিগনিন থাকে গতিকে ডিফাৰেন্সবিলাক এটা হৈছে লিগনিন এটা হৈছে সেলুলোজ আৰু এটা হৈছে সঞ্চিত পদাৰ্থ 3 নম্বৰত কৈছে পেৰেনকেমাবোৰ মিহি কলেনকেমাবোৰ খহটা স্কেৰেনকেমাবোৰ কঠিন গতিকে এয়া হৈছে পাৰ্থক্য তোমালোকে পাৰ্থক্যবোৰ মনত ৰাখিবা নেক্সট কুৱেশ্যন পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি পত্ৰৰন্ধ্ৰ মানে পাতত থকা যিবিলাক বিন্ধা বা ফুটা সেইবিলাকৰ কথা কৈছে পত্ৰৰন্ধ্ৰৰ কাম হ'ল ইয়াৰ মাজেৰে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান গেছ তাৰমানে আদান প্ৰদান হয় ওলোৱা সময় কৰে ইয়াৰ মাজেৰে বাষ্পমোচন প্ৰক্ৰিয়া সংঘটিত হয় বাষ্পমোচন মানে এক্সেসিভ বায়ু যিবিলাক আছে সিহঁতে পাতৰ মাজেৰে পাতৰ এই বিন্ধাবোৰৰ মাজেৰে এৰি দিয়ে এইটোক বাষ্পমোচন বুলি কয়
প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি এইটো স্পেচিয়েলি প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলা হৈছে পেশী কলা নিউৰন দেখাত কেনেকুৱা হয় এইটো নিউৰন মই ইতিমধ্যে কৈছিলোঁ আটাইতকৈ দীঘলীয়া কলা আৰু ইয়াতে চোৱা এক্সন ডেনড্ৰাইট এইটো হৈছে স্নায়ু প্ৰান্ত নিউক্লিয়াছ এইটো এটা ইম্পৰ্টেণ্ট পিকচাৰ পৰীক্ষাত এই পিকচাৰটো আঁকিবলৈ আহে আকাৰ তোমালোকে প্ৰেক্টিছ কৰিবা তাৰপিছত আছে হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হৃদপেশী আমাৰ হাৰ্টৰ যিবিলাক পেশী কাৰ্যৰ ফালৰ পৰা হৃদপেশী ঐচ্ছিক পেশীৰ দৰে গঠনৰ ফালৰ পৰা অনৈচ্ছিক পেশীৰ দৰে হৃদপেশী কেতিয়াও ভাগৰি নাযায় হৃদপেশীটো নন ষ্টপ আমাৰ এটা কথা ভাবাচোন আমি যে উশাহ নিশাহ লওঁ ৰাতিয়ে দিনে উশাহ নিশাহ লৈ আছোঁ এনে কেতিয়াবা এনেকুৱা অনুভৱ হয়নে ভাগৰ লাগিছে ভাগৰ লগত আমাৰ শৰীৰ ভাগৰে কিন্তু হৃদপেশী কিন্তু কেতিয়াও ভাগৰি নাযায় এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি কি এই কলা অভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰি কলাৰ ক্ষত মেৰামত কৰে য'ত য'ত বেয়া হৈছে কলাবিলাক ডেমেজ হৈছে তাক ঠিক ঠাক কৰে নেক্সট চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা গতিকে এই চিত্ৰবোৰ কিন্তু তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ইয়াতে কি কি দিছিলে চোৱা নম্বৰ এ নম্বৰ বি নম্বৰ চি এনেকৈ দিছে তো প্ৰথমটোত দিছে নিউক্লিয়াছ আৰু স্তৰ বুলি দিছে তাৰপিছত দিছে 2 নম্বৰ এইটো বি নম্বৰটোত দিছে নিউক্লিয়াছ আৰু এইটো মাকু আকৃতিৰ পেশী কোষ 3 নম্বৰ চি নম্বৰটোত দিছে স্তৰৰ নিউক্লিয়াই তাৰপিছত হৃদপেশীসমূহৰ বিশেষ কাম কি হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম প্ৰসাৰণ আৰু সংকোচন বেলুন এটা ফুলাই দিলে প্ৰসাৰণ হয় আকৌ বেলুনটোৰ গেছটো ওলাই দিলে সংকোচন হয় গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা তিন ধৰণৰ পেশীৰ পাৰ্থক্য দিছে তো প্ৰথম ৰেখিত পেশী এইবিধ পেশীৰ কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ কেনেকুৱা দীঘল আৰু চুঙাৰ নিচিনা অৰেখিত পেশী এইবিধ পেশীৰ কোষবোৰ দীঘল আৰু মহুৰাকৃতিৰ মহুৰা হয়নে কোষবোৰ আৰু হৃদপেশীৰ ক্ষেত্ৰত কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ তো গতিকে হৃদপেশী আৰু ৰেখিত পেশী প্ৰায় মানে মিল আছে কিন্তু অৰেখিত পেশীটো হৈছে মহুৰা আকৃতিৰ তাৰপিছত 2 নম্বৰত কোষবোৰত অনুপ্ৰস্থীয়ভাৱে কিছুমান ৰেখা থাকে অনুপ্ৰস্থীয় মানে পথালি কৈ বস্তুটো তোমালোকে আচলতে অনুপ্ৰস্থ তৰংগ অনুদৈৰ্ঘ্য তৰংগ এইবিলাকো সায়েন্সত পাইবা ফিজিক্সত গতিকে সেই তাৰ পৰা অনুপ্ৰস্থীয় শব্দটো মনত পেলাবা ইহঁতৰ গাত কোনো অনুপ্ৰস্থীয় ৰেখা নাথাকে ক'ত নাথাকে অৰেখিত পেশীত আৰু হৃদপেশীত ইয়াৰ গাত অনুপ্ৰস্থীয় ৰেখা নাথাকে বুলি কৈছে তাৰপিছত 3 নম্বৰ দিছে কোষ পৰশত একাধিক কোষ কেন্দ্ৰ পোৱা যায় তন্তু কোষত এটাহে কোষ কেন্দ্ৰ থাকে তন্ত্ৰ কোষত এটা কোষ কেন্দ্ৰ থাকে 4 নম্বৰ দিছে এই পেশীদেহৰ বিভিন্ন অংগ যেনে হাত ভৰি জিভা ডিঙি ইত্যাদি থাকে ক'ত থাকে কি যে এই যে ৰেখিত পেশী ক'ত থাকে হাতত থাকে ভৰিত থাকে জিভাত থাকে ডিঙিত থাকে অৰেখিত পেশী ক'ত থাকে এটা দিছে কি অস্ত্ৰ নহয় একচুৱেলি অন্ত্ৰ দন্তীয়া নহ'ব নয়তয় ৰয়ন্ত্ৰ অন্ত্ৰ যকৃত বৃক্ক ৰক্তনলী আদিত পোৱা যায় ভেইন আৰু 4 নম্বৰ কি কৈছে যিটো নেকি আমাৰ হৃদপেশী মানে হৃদপিণ্ডৰ বেৰত এই পেশী পোৱা যায় হৃদ নামটোৰ পৰাই আমি গম পাইছোঁ তাৰপিছত এটা আদৰ্শ স্নায়ু কোষৰ চিত্ৰ ইতিমধ্যে স্নায়ু কোষৰ চিত্ৰ তোমালোকে দেখিছাই তোমালোকে ধুনীয়াকৈ কিতাপতো আছে চাই পেলাই তোমালোকে আঁকিবলৈ যত্ন কৰিবা তলত দিয়াসমূহৰ কলাৰ নাম লিখা আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত এইটো হ'ব আচ্ছাদক কলা মুখৰ ভিতৰৰ বেৰ দেই গালৰ ভিতৰ চাইডটোত পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে পেশী মানে হৈছে মাসল অস্থি মানে হৈছে হাৰ্ডি মাসল আৰু হাৰ্ডিবিলাক কি কলাৰে জইন হৈ আছে পুৰা লাগি থাকে ন মাসলৰ লগত হাৰ্ডিৰ লগত মাসলটো জইন হৈ থাকে তো কি কলাৰে টেণ্ডন কলা নামটো স্পেচিয়েল কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে উদ্ভিদত কি কলাৰে খাদ্য যে উদ্ভিদে খায় কি কলাৰ থ্ৰুত খায় মানে উত্তৰটো হ'ব ফ্লোয়েম আমাৰ দেহৰ চৰি থকা সংযোজক কলাবিধৰ নাম কি মেদ কলা চৰি থকা নহয় কিন্তু চৰ্বি থকা জুলিয়া মেট্ৰিক্স থকা সংযোজক কলাবিধৰ নাম কি তেজ ইম্পৰ্টেণ্ট তো সংযোজক কলা জুলিয়া বুলি কৈছে এইটো তেজেই হ'ব মগজুত কি কলা থাকে স্নায়ু কলা আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত সৰল ছটিয়া আধ্যাত্মক কলা তলত দিয়া প্ৰাণীঅংগসমূহত থকা কলাবোৰৰ নাম লিখা ছাল অস্থি বন্ধৰ আৱৰণ এতিয়া অংগ দিছে ছালত কি কলা থাকে আচ্ছাদক আৰু সংযোজক কলা থাকে অস্থি হাৰ্ডিত কি কলা থাকে সংযোজক কলা থাকে বঞ্চৰ আৱৰণ মানে ইয়াতে দিছে কি বন্ধৰ আৱৰণ দিছে এইটো হৈছে কি ঘনাকাৰ আচ্ছাদক কলা তলৰ তালিকাখন পূৰ্ণ কৰা ইয়াতে দিছে স্থায়ী কলাক দুটা ভাগত ভাগ কৰা হয় সৰল কলা আৰু জটিল কলাক আকৌ জাইলেম
জাইলেম আৰু ইয়াতে বাকী 3টা ভাগত ভাগ কৰা হৈছে আৰু সৰল কলাক 1 নম্বৰত এটা দিছে কি কলেন কেইমা গতিকে কি কি ভাগবিলাক ইয়াতে কুৱেশ্যনবিলাক আচলতে আমাক দি দিছে গতিকে 1 নম্বৰটো ইয়াত 1 নম্বৰত কি হ'ব মানে আমাক সুধিছে এই যে 1 দিছে 1ত হ'ব পেৰেন কেইমা মানে পেৰেন কেইমা কলেন কেইমা আৰু 2 নম্বৰ কি স্কেৰেন কেইমা মানে ইয়াতে লেৰেন কেইমা হৈ আছে এইটো ভুল হৈছে তোমালোকে শুধৰাই ল'বা আৰু ইয়াতে জাইলেম আৰু কি হ'ব ফ্ল'য়েম হ'ব সকলোৱে গমেই পাইছা গতিকে এয়া হৈছে আমাৰ পাঠভিত্তিক কুৱেশ্যনখিনি আৰু অতিৰিক্ত প্ৰশ্নসমূহো আমি ইয়াৰ লগতে ইয়াৰ পিছৰ ভিডিঅ'ত দিবলৈ যত্ন কৰিম যদি ভিডিঅ'টো ভাল লাগিল তোমালোকে লাইক আৰু শ্বেয়াৰ কৰি দিবা যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছা ৰানাছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰি দিবা এই চেনেলত মই বিজ্ঞান অংক ইত্যাদিকে ধৰি সকলো শ্ৰেণীৰ মানে দিবলৈ মই যত্ন কৰি থাকোঁ গতিকে ধন্যবাদ